লাফিকুল ইছলামৰ হত্যাকাণ্ডটো এটা ৰাজনৈতিক হত্যাকাণ্ড, ষড়যন্ত্ৰ কৰি হত্যাকাণ্ড কৰা হৈছে। এইটো সকলোৱে জনা কথা। অসমৰ প্ৰতিজন মানুহে জানে লাফিকুল ইছলাম সংখ্যালঘুৰ বাবে এটা সত্তা আছিল। BTC এই সময়ৰ BTC অঞ্চলৰ বাবে লাফিকুল ইছলাম যিসকল লাঞ্ছিত জনসাধাৰণ আছিল, যিসকল নিৰ্যাতিত মানুহ আছিল, সেইসকলৰ কাৰণে এটা প্ৰতিবাদী কণ্ঠ আছিল। আৰু সেই প্ৰতিবাদী কণ্ঠটো কাৰোবাৰ চকুৰ কুটা দাঁতৰ ফুল হৈ যাৰ বাবে তেওঁলোকে বিচাৰিলে যে লাফিকুল ইছলামক ৰাস্তাৰ পৰা গুচাই দিব পাৰিলে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি হ'ব। কিন্তু এটা কথা মনত ৰাখিব, সংগ্ৰামী হত্যা কিন্তু কেৱল আজি এজন লাফিকুল ইছলামক হত্যা কৰা হৈছে। এই বিটিআৰ অঞ্চলত এনেকুৱা লাফিকুল ইছলাম হাজাৰজনৰ জন্ম হৈছে। আৰু উচ্ছেদটো মুছলমান হোৱাৰ বাবে কৰিছে, সেইটো আপোনালোকে দেখি আছে। কাৰণ এতিয়া কাৰ্বি ভূমিত আমি দেখিছোঁ, কাৰ্বি ভূমিত কিছুমান অমুছলমান মানুহে চৰকাৰী ভূমি ব্যৱহাৰ কৰি আছে। তাত কিন্তু কোনো উচ্ছেদৰ জাননী দিয়া নাই, যাৰ বাবে কাৰ্বি আংলঙৰ বিভিন্ন সংগঠনে ইয়াক প্ৰতিবাদ কৰিছে। আমি ভাল পাইছোঁ। কেৱল ন্যায় বেদখলকাৰী আৰু আন ধৰ্মৰ মানুহবিলাকে যেতিয়া বেদখল কৰে তেতিয়া চৰকাৰৰ চকুত নপৰে। এইটোতো ডাঙৰ প্ৰশ্ন এটা। ৰাজনীতিটো হিন্দু মুছলমানৰ আৰু এইটো RSSৰ প্ৰৰোচনাত ইয়াতে এটা গেৰুৱা শিবিৰৰ ভৃত্য বাহিনী আছে। তেওঁলোকে RSSৰ প্ৰৰোচনাত এটা গেৰুৱা এটা বলয় ইয়াত সৃষ্টি কৰিব বিচাৰিছে। উত্তৰ প্ৰদেশৰ আৰ্হিত গেৰুৱা বলয় এটা সৃষ্টি কৰিব বিচাৰিছে। গেৰুৱা বলয়ৰ অন্তৰ্ভুক্তিকৰণৰ চেষ্টা হৈছে। চৰকাৰৰ পুজবেক নীতিক আপুনি ঘৃণা কৰোঁ। চৰকাৰৰ পুজবেক নীতিত ঘৃণা কৰোঁ। পুজবেক মানে কি? পুজবেক মানে কি? মোক আপুনি ট্ৰান্সলেশ্যনটো কৰি দিয়ক। পুজবেক মানে পুজবেকটো মই কৈছোঁ আপোনাক। যদি কোনোবা এজনে বাংলাদেশৰ পৰা বা অইন দেশৰ পৰা সেই সীমা অতিক্ৰম কৰি অন্যায়ভাৱে প্ৰৱেশ কৰিবলৈ যত্ন কৰে, তাক খেদি পঠোৱা হৈছে, আমি সমৰ্থন কৰিছোঁ। সেইটো পুজবেক, সেইটো পুজবেক বুলি কয় আৰু সেইটো আইনী কথা। কিন্তু যদি আজি ভাৰতবৰ্ষৰ নাগৰিক কোনোবা মানুহক পৰিকল্পিতভাৱে ৰাতিৰ আন্ধাৰত উঠাই লৈ গৈ তেওঁক যদি সীমান্ত পাৰ কৰি দিয়াৰ চেষ্টা কৰি তাক যদি পুজবেক নাম দিয়া হয়, এইটো বেআইনী, এইটো গৰিহণা, এইটো হ'ব নোৱাৰে। আৰু এইটো বেআইনী কাম, এইটো সকলোৱে ক'ব, ন্যায় ব্যৱস্থাই ক'ব, আৰু এইটো কাম হ'বলগীয়া নহয়। এটা কথা আপোনালোকে জানে, বিগত সময়ছোৱাত পুজবেকৰ যিটো নীতি সেইটো আহৰণ কৰিবলৈ গৈ কিছুমান ভাৰতীয় মানুহক, মৰিগাঁৱৰ পৰা এজন শিক্ষক যিগৰাকী ৰিটায়াৰ্ড টিচাৰ, তেওঁকো তাৰ পৰা নি পেলাই ন' মেন্স লেণ্ডত ৰাখি থোৱা। কিয়? তেওঁলোককতো প্ৰমাণ দিব নোৱাৰিলে তেওঁলোক বাংলাদেশী বুলি। আৰে ভাৰতীয় নাগৰিকক ৰাজনৈতিক বাধা ল'বৰ বাবে কোনোবাই যদি পুজবেক নীতি লৈ সেই ভাৰতীয় মানুহক যদি খেদি পঠোৱাৰ কথা কয়, এই পুজবেক নীতি গৰিহণাৰ যোগ্য, কিন্তু বেআইনী। থেংক ইউ।